ওদালগুৰিৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰুৱাঝাৰত অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰা 2023। অনুষ্ঠানটিত উপস্থিত থকা ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই ৰাজ্যক উদ্দেশ্যি ভাষণ প্ৰদান কৰি চৰকাৰী আঁচনিসমূহৰ পৰা কেনেদৰে সুফল পাব পাৰি বিতংভাৱে কয়। উক্ত অনুষ্ঠানটিত ননৈখুটি VCDCত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক খেল মহাৰণৰ বিজয়ী খেলুৱৈসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। জিলাখনৰ কাৰ্যবাহী অভিযন্তা গোবিন্দ ৰাভায়ে আঁত ধৰা অনুষ্ঠানটিত ভেৰগাঁও উন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, মীন বিভাগ, কৃষি বিভাগ, স্বাস্থ্য বিভাগ, জনকল্যাণ বিভাগৰ লগতে বহুকেইটা বিভাগৰ বিষয়ববীয়াৰ উপৰিও ননৈ চেৰফাং মণ্ডলৰ বিজেপিৰ সভাপতি অশোক মাহাতো, ননৈখুটি VCDCৰ সভাপতি ৰাহুল চাওৰা তথা অঞ্চলটোৰ অংগনবাদী কৰ্মী সহায়িকা আশা কৰ্মীসকলৰ লগতে বৃহত্তৰ গৰুৱাঝাৰৰ ৰাইজ উপস্থিত থাকে আৰু নতুন সংকল্প পূৰণৰ দিশত আগবাঢ়িছে। হয়, ভাৰতবৰ্ষত যিটো বৰ্তমান বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে, এইটো খুব গৌৰৱময় মানিব লাগিব। আৰু মোদী চৰকাৰ নেতৃত্বত এই প্ৰত্যেকটা গাঁও বা পঞ্চায়ত লেভেলত এই প্ৰগ্ৰামটো কৰা হৈ আছে। আৰু সেই হিচাপে আজি ভেৰগাঁও ব্লকৰ অন্তৰ্গত আজি ননৈখুটি VCDCত এই প্ৰগ্ৰামটো সফল ৰূপত ৰূপায়ণ কৰা হয়। আৰু ইয়াতে প্ৰায় 16টামান ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল থাকে। ভাৰত চৰকাৰে বা অসম চৰকাৰে যিটো আঁচনি দিছে, সেই আঁচনিৰ ওপৰত বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল অৱগত কৰে, বুজাই দিয়ে। আৰু যিসকল ৰাইজে আঁচনি পাইছে তেওঁলোকেও নিজৰ বক্তব্য আগবঢ়ায়। আৰু হয়, ভাৰত চৰকাৰ বা অসম চৰকাৰক ধন্যবাদ দিব লাগিব, বিজেপি চৰকাৰক, যে যিটো আঁচনি দিছে সেই আঁচনি সঁচাকৈয়ে মানে গৰীবৰ ঘৰলৈকে মানে গাঁৱলৈকে পাইছে নে নাই এইটো খবৰ ল'বৰ কাৰণে এটা মানে মানুহ পঠাই বা বিষয়ববীয়াসকল পঠাই হ'লেও খা খবৰ লৈছে, যাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ চৰকাৰে যথেষ্ট ধৰণে আঁচনি দিছে, সঁচাকৈ ৰাইজ উপকাৰিত হৈছে আৰু ৰাইজ যথেষ্ট সন্তুষ্ট। নিতৌ আমি আনন্দিত, যিহেতু আজি ভাৰতীয় বিকশিত সংকল্প যাত্ৰা লগতে আমাৰ ইয়াৰ আগতো বহুত কিছুমান আজি খেল মৰম গুচি গ'ল, সাংস্কৃতিক সংগ্ৰাম গুচি গ'ল। ইয়াৰ বিভিন্ন পদক্ষেপ লৈ কিনে আজি ইয়াত আমাৰ নানা ধৰণৰ পদক্ষেপ লৈছে। তাৰ ওপৰত আমি আজি চাবলৈ গ'লে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ গাঁৱলীয়া অঞ্চলতে হওক বা আমাৰ বাগানৰ অঞ্চলতে হওক নানা ধৰণৰ সুবিধা আমি পাবলগীয়া সক্ষম হৈছোঁ। আজি আমাৰ এই ভাৰতীয় বিকশিত সংকল্প যাত্ৰাত যে ধুনীয়াকৈ আজি আমাৰ ৰাজ্যৰ আগত ধুনীয়াকৈ বুজাই দিলে, এই বুজাই দিয়াৰ ক্ষেত্ৰত আমি ৰাইজে সকলোৱে বহুতে গৌৰৱান্বিত।